গুড মৰ্ণিং। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই পপি দোকানৰ সন্মুখৰ পৰা, অৰ্থাৎ মোৰ মাৰ দোকান। আৰু যিহেতু মাৰ নামটো পপি পপি কৈ থকাৰ কাৰণে আপোনালোকে বেয়া পাবও পাৰে, কিন্তু দোকানখনৰ নাম যিহেতু পপি পপি বুলি ক'বই লাগিব। আৰু এই দোকানখনত নতুনকৈ সংযোজন কৰা হৈছে এটা বস্তু, আপোনালোকে বহি পাব ইয়াত পূৰা 10% ডিছকাউণ্টত। যিকোনো 50 টকীয়া বহি হওক, 40 টকীয়া হওক, 20 টকীয়া হওক, 30 টকীয়া হওক, সকলোবিলাক বহি স্কুলৰ সামগ্ৰী অৰ্থাৎ বহীবিলাক বিশেষকৈ 10% ৰেহাই মূল্যত দি থকা হৈছে। যিহেতু নতুনকৈ ছাত্ৰ ছাত্ৰীসকলে এতিয়া স্কুলত এডমিশ্যন লৈছে আৰু তেওঁলোকৰ কিতাপ পত্ৰও কিনিছে। লগতে আমাৰ ইয়াত যদি আহে সম্পূৰ্ণ 10% ৰেহাই মূল্যত পাব, আৰু বিশেষকৈ স্কুলীয়া বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। সেইকাৰণে অফাৰ লিমিট বিশেষ দিনৰ কাৰণে আপোনালোকে আহি থাকিব পাৰিব। সময় এতিয়াও হাতত আছে, আপোনালোকৰ লৈ যাওকহি ইয়াৰ পৰা 10% ৰেহাই মূল্যত। আৰু বেলেগত হয়তো ক'ৰবাত পাবও পাৰে, কিন্তু আমাৰ কোৱালিটি ভাল যিহেতু প্ৰডাক্ট, আৰু আমি কাকো ঠগ বাজ কৰিবলৈ নাই। একদম সম্পূৰ্ণ 10% ৰেহাই মূল্যত আপুনি আহিব পাৰে। পপি দোকান এবাৰ ভিজিট কৰি চাব আৰু পাই যাব আপোনাৰ ল'ৰা বা ছোৱালীৰ কাৰণে সঠিক মূল্যত কম প্ৰাইজত 10% ৰেহাই মূল্যত যিকোনো ধৰণৰ 10 টকীয়া, 20 টকীয়া, 30 টকীয়া, 40 টকীয়া, 50 টকীয়া কিতাপ আৰু পাই যাব। লগতে আপোনালোকক যদি লাগে এক্সট্ৰাকৈ এইবিলাক কলম পাব, পেঞ্চিল পাব, আৰু ইয়াত আছে আপোনালোকৰ 10 টকীয়া কলম। আৰু ভিডিঅ'টো আজিলৈ বাই বাই। আৰু পোৱালিকেইটা আহিছে, এইকেইটা আহিছে মানে ইয়াতে এনেই ঘূৰি ফুৰে সিহঁতে। তহঁতৰ যদি কিতাপ লাগে নহয়, বহি লাগে, 10% ৰেহাই মূল্যত আহি যাবি। আহিবি নাই? ঠিক আছে, সিহঁতেও আহিব, কাৰণ সিহঁতে এতিয়ালৈকে কিতাপ লোৱা নাই, বহি লোৱা নাই। কিতাপ নিবিকো একচুৱেলি, বহি কিতাপটো স্কুলৰ পৰাই দিয়ে, বহি যিহেতু লাগিব চবকে, সেইকাৰণে ইয়াত ধুনীয়াকৈ সজাই থৈ দিয়া আছে। 40 টকীয়া, 50 টকীয়া, 20 টকীয়া, 10 টকীয়া। আহিব এবাৰ ভিজিট কৰি চাব, আৰু কম মূল্যত নাপালে মই ভিডিঅ'টোত আপোনালোকে আকৌ কমেণ্ট কৰি ৰিপ্লাই কৰি দিব। আৰু ভিডিঅ'টো আজি ইয়াতে এৰিলোঁ, বাই বাই। আপোনালোকে আহি যাওক।